আপোনালোকক মই এই ভিডিঅ'ত জনাম 4 লাখ চাকৰিৰ খবৰ বিষয়ে। আপোনালোকে এই ভিডিঅ' শেষলৈ চাব কাৰণ মই আপোনালোকক এই ভিডিঅ'ত ইম্পৰ্টেন্ট কথাখিনি জনাম। মিছা খবৰ নহয়, অফিচিয়েল খবৰখিনি আপোনালোকক মই জনাম। নিবনুৱাৰ বাবে বহুত ভাল খবৰ কাৰণ 4 লাখ চৰকাৰী চাকৰিৰ খবৰ আহি গ'ল। প্ৰথমতে আপোনালোকে জানি লওক এইবিলাক কিহৰ চাকৰি। এইবিলাক হ'ল ৰেলৱে বিভাগৰ চাকৰি। অতি সোনকালে 4 লাখ নতুন নিবনুৱাক নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। 2 মাহৰ ভিতৰতে সকলো কাম সম্পূৰ্ণ কৰিব চৰকাৰে। আপোনালোকক নিযুক্তি দিব, অৰ্থাৎ যেটো 4 লাখ চাকৰিৰ যেটো নিযুক্তি দিব, দুটা পৰ্যায়ত নিযুক্তি দিব। প্ৰথম পৰ্যায়ত নিযুক্তি দিব 1.5 লাখ নিবনুৱাক নিযুক্তি দিব। তাৰ পিছত দ্বিতীয় পৰ্যায়ত যেটো নিযুক্তি দিব, সেই নিযুক্তি আপোনালোকক সময়মতে জনাই দিব। আগন্তুক 2 বছৰত 2 লাখ কৰ্মচাৰী যিসকলে ৰেলৱে বিভাগত চাকৰি কৰি আছে সেইসকল ৰিটায়াৰ হ'ব। 2 লাখ কৰ্মচাৰী ৰিটায়াৰ অৰ্থাৎ অৱসৰ ল'ব জনাই দিছে। এইটো ঘোষণা কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী ঘোষণা কৰি দিছে। আপোনালোকক মই অফিচিয়েল খবৰটো জনাই দিলো। আপোনালোকে যদি এনে ধৰণৰ নতুন খবৰ পাব বিচাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তেতিয়া আপুনি অতি সোনকালে লাভ কৰিব নতুন খবৰ।